হেল্ল' এভৰিৱান, যোৱাকালি যে গৈছিলোঁ ক'লৈ গৈছিলোঁ কি কথা কৈ থাকিম বাৰু ব্লগত। এয়া দেখিছেনে মচুৰ দালি আজি কিহেৰে বনাম। এইখিনি হৈছে চাঙৈ টেঙা বা টেঙেচি টেঙা বুলিও কয়। এইখিনি দি বনাম আজি, দেখাই থাকোঁ ব্লগ। আৰু এয়া আজি ৰাতিপুৱাতে মগু আৰু মচুৰ দালি মিক্স কৰি পেলাই বনাবলৈ লৈছোঁ। মগু দালি অকণমান কমাই দিছোঁ দেই। মই যে টেঙেচি টেঙাখিনি ইয়াতে এতিয়া দি নিদিওঁ। কেতিয়াবা কি হয়, বেছি টেঙা থাকিলে দালিটো নিসিজে, সেইকাৰণে চম্ভাৰতহে দিম। এইকেইডাল মই এতিয়া কাটি লওঁ, মই চম্ভাৰত দিম সেইকাৰণে কাটি লওঁ। এনেই হেৰিয়াতো দিব পাৰি, এইটো বৰমানিমুনি বুলি কি চাঙৈ টেঙা ডাঙৰ ডাঙৰটো। এইখিনি তেলত মই বেঙেনা ভাজিছিলোঁ, সেইকাৰণে অকণমান এনেকুৱা হৈ আছে। তাতে দিছোঁ মেথি গুটি আৰু এতিয়া দি দিছোঁ ইয়াতে চাঙৈ টেঙাখিনি। আৰু এতিয়া ইয়াতে দালিখিনি চম্ভাৰ মাৰি দিলোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হয়। যদি এনেকৈ খোৱা নাই খাই চাব। উতলা হাত নমাই থৈ দিলোঁ, বাছ মোৰ দালি ৰেডি হৈ গ'ল। আৰু এইফালে আৰু ভাতৰ কাঁহীখনো ৰেডি কৰি লওঁ। দিছোঁ ভাত, মাছ, মিঠা আলুৰ পিটিকা, দাইলতে মিঠা আলু দিছিলোঁ, বেঙেনা ফ্ৰাই আৰু এয়া শাকৰ লগতে পালেঙো আহিছিলে বাৰীৰ, গতিকে অকণমান চালাড কৰি এওঁক দি দিলোঁ। আৰু এইফালে দালিখনো দি লওঁ। খাবলৈ কিন্তু এনেকৈ বহুত ভাল লাগে। আপোনালোকে যদি খোৱা নাই ট্ৰাই কৰিব। আৰু কালি মামাৰ ঘৰৰ পৰা কি কি আহিলোঁ দেখাওঁ ৰ'ব, ভালো লাগে যে। ইমান ধুনীয়া বস্তুকেইটা, বাৰীৰ বস্তু যিহেতু একদম ফ্ৰেছ। আজি পিছে মই এটাহে ব্যৱহাৰ কৰিব পাৰিলোঁ, চাঙৈ টেঙাটো দিহে বনালোঁ। বাকী মাছ আছে, গতিকে যায় যিহেতু মাছ দিছে, গতিকে মাছৰ লগত আকৌ বেছি বনালেও নাখাব। চাওঁ মই কি কি কৰিব পাৰোঁ, দেখাই আছোঁ ৰ'ব কি কি আনিলোঁ। এইফালে দেখিছেনে এতিয়া চাউল, ঘৰৰ চাউল আৰু ইয়াৰ সৰিয়হখিনি মই এতিয়া ধুম, সেইকাৰণে উলিয়াই দিছোঁ। এইবিলাক যে কিমান দেখিছেনে, কণ বিলাহীও মই বেছি আনাই নাই, আমাৰ ঘৰত বিলাহী খোৱা মানুহ নাই যে। বৌক কৈছোঁ তুমি ৰাখা কণ বিলাহী, মোক ইমান নালাগে। আৰু আমাৰ বাৰীত লাগিছেও বাৰু। তাত বৌহঁতৰ তাত সোমাওঁতে আকৌ বৌয়েও দিলে এইটো ৰঙালাও, দোৰোণো আছে। মই দোৰোণকেইডাল ময়ে আনিছোঁ বাৰু, দোৰোণ ইয়াত পাবলৈকে নাই, মানে বজাৰ আকৌ হেৰিও আছে দেই লগতে। এইখিনি দোৰোণ, এইফালে এয়া দোৰোণ আনিছোঁ, এইফালে জিলমিল, এনেকৈ বহুত শাক মিক্স হৈ আছে। মানিমুনি, চাঙৈ টেঙা আছে এইফালে এইটো পেকেটত, ইয়াতে আছে পালেঙে চালেঙে, এনেকৈ চব মিক্স কৰি পেলাই দিছে। আৰু ভতুৱা, কাচকল, কণ বিলাহী বেছি অনা নাই বাৰু, সৰিয়হ, চাউল, ৰঙালাও, দোৰোণ শাক বৰ বেছি নহয়, তথাপিতো মই এইকেইডাল আজি বনাবলৈ লৈছোঁ। যিহেতু বহুত দিনৰ মূৰত পাইছোঁ, এনেকৈ দোৰোণ শাকৰে খাৰো খাব পাৰি, কিন্তু এতিয়া মই খাৰ নবনাওঁ। এইকেইডাল ভালকৈ ধুই ধাই কাটি লওঁ। আৰু এতিয়া মই ধুনীয়াকৈ দোৰোণ শাককেইডাল কাটি লওঁ। বৰ বেছি নহয় যদিও ব'লক কেনেকৈ বনাওঁ অকণমান দেখাই দিওঁ। এয়া দোৰোণ শাক, আদা নহৰু পিঁয়াজ আৰু এইখিনি অকণ বেঙেনা। আজি মই এনেকৈ বনাম। তেলখিনি গৰম হোৱাত অকণমান দি দিছোঁ মই ক'লা জিৰা, যি দিয়ে আপোনালোকে পাঁচফোৰণ ইচ্ছা কৰিলেও দিব পাৰে। তাৰপাছতে দি দিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনিও ভজা যোৱাত এয়া চাওক, পিঁয়াজখিনি অকণ ভজা যাবলৈ দিছোঁ। আৰু তাৰপাছতে ইয়াত দি দিছোঁ আদা নহৰু। একদম চিম্পুল, খাবলৈ কিন্তু ভাল লাগে। আৰু খোৱাটো কিমান ভাল জানেই, আমাৰ হজম শক্তিও বঢ়ায় আৰু ভোকো লগায়। মুখত অৰুচি হ'লে ৰুচিও আনে। দোৰোণ শাকৰ বহুত গুণাগুণ আছে, আপোনালোকে চাই ল'ব। আৰু এয়া চাওক, এতিয়া মই দি দিছোঁ বেঙেনাখিনি। বেঙেনাখিনি প্ৰথমতে দিছোঁ, কাৰণ শাকখিনি দিয়াৰ লগে লগে এয়াই হৈ যাব, গতিকে এইখিনি অকণমান মানে ভজা যাবলৈ থৈছোঁ। এয়া চাওক, অলপ অলপ ভজা গৈছে। মই এতিয়াও নিমখ হালধি ব্যৱহাৰ কৰা নাই। এতিয়া মই দোৰোণ শাককেইডাল দি দিছোঁ। আৰু তাৰপাছতে ব'লক লৰাই বগৰাই ইয়াতে অন্য একো নিদিওঁ, একদম চিম্পুলভাৱে বনাম। কিন্তু দোৰোণ শাক এনেকৈ যদি খোৱা নাই খাই চাব, বহুত ভাল পাব। আৰু এয়া দিছোঁ হালধি অকণমান, আৰু তাৰপাছতে ইয়াতে মই অকণমান জিৰা আৰু ধনিয়াও ব্যৱহাৰ কৰিম। নিমখ অকণমান দি দিছোঁ, আৰু সোৱাদ অনুসৰি, খুব বেছিও নালাগে যিহেতু বস্তুখিনি কমেই। আৰু তাৰপাছতে ইয়াত মই অকণমান জিৰা ধনিয়াও ব্যৱহাৰ কৰিছোঁ দেই, দেখুওৱা নহ'লে। আৰু অকণমান সময় কম জুইত এচাটি পানী মাৰি ভাজি এয়া নমাই থৈছোঁ। খুব সোনকালে হৈ যায়, বেঙেনাখিনি সিজিয়ে আছিলে যিহেতু মই অকণ আগতেই দি দিছোঁ। আৰু দোৰোণ পাতকেইডাল সিজোঁতে বেছি সময় নালাগে। এনেকৈ আপোনালোকে খাৰ দিও খাব পাৰে, মই পিছে আজি খাৰ ব্যৱহাৰ কৰা নাই দেই। এয়া মোৰ দোৰোণৰ চব্জিখন হৈয়ে গ'ল। আৰু মই অকণমান খায়ো দেখাইছিলোঁ, এয়া দোৰোণ শাকৰে খাবলৈ লৈছিলোঁ, কিন্তু মোৰ ভিডিঅ'টো নুঠিলে। আৰু এইফালে লৈছোঁ এতিয়া চাঙৈ টেঙাৰে দিয়া দালিখিনি। চাঙৈ টেঙা দিয়া দালি
বঢ়িয়া আৰু কৈ দিওঁ বলকচোন যোৱাকালিনো ক'লৈ গৈছিলোঁ এয়া প্ৰথমতে এওঁ আৰু মই ওলাইছোঁ ঘৰলৈ বুলি ঘৰত দাদা বৌ ভতিজাজনী যাব জুপি যাব আমি সকলো মিলি পেলাই যাম নগাঁৱলৈ বুলি কাৰ ঘৰলৈ গৈছোঁ বলক কৈ আছোঁ বাৰু এয়া আৰ্মি কেম্পৰ মাজেৰে গৈছোঁ দীঘাৰু ওলামগৈ ইমান পৰিপাটি ইমান চাফা চাওকচোন একদম ক্লিন কি যে মজা লাগে মই খালি কথা পাতি যোৱাৰ কাৰণে বৰ বেছি ভিডিঅ' কৰা নাছিলোঁ আৰু আগতেও মই ভিডিঅ' কৰিছিলোঁ আৰু আৰ্মি কেম্পটো পাৰ হৈয়ে একে চাওকচোন পাহাৰৰ বুকুত সেউজীয়া গম পাইছে এইটো চাহৰ গছ চাহৰ বাগান এইখন ইমান ধুনীয়া সেউজীয়াখিনিৰ মাজেৰে যোৱাৰ মানে মজাই বেলেগ এয়া দেখিছেনে আগতেও দেখাইছোঁ বাৰু দেই তথাপিতো কোনোবাই নেদেখিবও পাৰে অকণমান আকৌ শ্বেয়াৰ কৰিছোঁ আৰু সাঁচিও থৈছোঁ ভাল লাগে যে আৰু বলক এতিয়া ক'লৈ গৈ আছোঁ কৈ আছোঁ মোৰ মামাৰ ঘৰলৈ এয়া বৌ মই আৰু জুপি পিছফালে আৰু আগফালে দাদা আৰু এওঁ আৰু অলপ দাদাই চলাইছে এওঁ চলাইছে এনেকৈয়ে আৰু গৈছোঁ ভালো লাগে এনেকৈ আৰু তাৰপাছতে গৈ পালোঁগৈ সীতা জখলা দাদাই চাহ খোৱালে আৰু মানে মামাহঁতলৈ বুলিও কিবাকিবি লৈ লোৱা হ'ল তাৰপাছতে ব'লক এয়া মামাহঁতৰ ঘৰো পাই গ'লোঁগৈ নগাঁও চকলাঘাটত মোৰ মামাৰ ঘৰ আৰু আইতাটো নায়েই বাৰু ঢুকুৱা বহুত দিন হ'ল মামা ল'ৰা বোৱাৰী এনেকৈ আছে অকণমান ব'লক ভিতৰলৈ সোমাই যাওঁ অকণমান দেখায়ো থাকোঁ এয়া মামাৰ অকণ গাটো বেয়া আছিল গতিকে বিচনাতে আছিল মই তেতিয়া বাৰু ভিডিঅ' কৰা নহ'ল গৈয়ে কি কথা চথা পাতিলোঁ গতিকে তেনেকৈ ভিডিঅ' কৰা নহ'লে আৰু তাৰপাছতে কথা চথা পাতি আকৌ বাহিৰখন চাবলৈ ওলাই আহিছোঁ কাৰণ আগতে এমাহ গৰমৰ বন্ধৰ মাহটো ইয়াতেই কটাওঁ বহুত ভাল লাগে আমাৰ মুনু আকৌ মোবাইল প্ৰিয় নাচিবা নেকি হা নানাচা কিয় আজি মাৰিলে নেকি মনটো দেখোন আজি উকা উকা হৈ আছে নাই হয় নেকি সেউজীয়া বুজি নাপায় ৰাম কেনেকুৱা কথা হ'ল এইটো তোমাক লাগিব নেকি জলকীয়া মোক নালাগে মই বেগুৱাটো ধুনীয়া আছে ভোগ দৈ দিয়া না নেকি মোক দিছ কই দিলা কত হা ইয়া মানিমুনি তুলিছো ভিডিঅ' কৰিছা দেখিছা নাই মায়ে তুমি মাক দিগাই কৈ আছা এইটো পনৌনোৱা নহয় ন দালি দি আৰু চিনটোৱে আমাৰ মানে মামাৰ সৰুটো ল'ৰা চিনটোৱে আমাক দিবলৈ শাকটো দি আছিলে গতিকে লগতে আমিও সহায় কৰিলোঁগৈ মানে মানিমুনি চাঙৈ টেঙা ইমানবোৰ আছিলে গতিকে বৌয়ে ময়ো নিজৰ পচন্দ অনুসৰি উঠাই ল'লোঁ আৰু সিও আমাক বহুত কিবা কিবি উঠাই দিলে আৰু অকণমানজনী কথা শুনোৱা হওক এতিয়া কৈ দিয়াচোন কাটি দিব লাগিব ভালকৈ ভালকৈ এতিয়াহে মই দিব পাৰিম হেল্ল' গাইজ আমাৰ পৰা বহুত বস্তু দিছো আৰু কিছুমান লৈছে নমস্কাৰ আৰু লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু বহুত সময় ধুনীয়াকৈ কথা চথা পাতি উলটি আহিছোঁ আকৌ আহাৰ বাটত ক'ত সোমাইছোঁ ব'লক অকণমান দেখাই দিওঁ আহিম ভালকৈ আহিম অঁ আৰু এয়া পালোহি জাগি ভকত গাঁৱত থকা মাহীৰ ঘৰ আৰু মাহীৰ গাটো বেয়া আছিল গতিকে ভিডিঅ' ভালকৈ কৰা নহ'ল আৰু তেন্তে আজিলৈ আহোঁ